সেইদিনা তাতে থাকি পিছদিনা বৰষুণতে সিহঁত আটাইকেইটা বাছেৰে গোলাঘাটলৈ আহিল। তাৰ পিছদিনা 10 ভাদ। সেইদিনা চন্দ্ৰ আৰু গুলছে গৈ কলাইক হস্পিটেলত ভৰ্তি কৰাই দিলে। এতিয়া কলাইৰ জীৱন ডাক্তৰ আৰু আল্লাৰ হাতত। ডাক্তৰে চাই অৱশ্যে আশ্বাস দিলে যে বিশেষ ভয় কৰিবলগীয়া নাই। চন্দ্ৰ গুলছ এটাই কথাষাৰ বিশ্বাস নকৰিলে। সিপুৰীয়া গাঁৱৰ পৰা এইখিনি পাওঁতে পাওঁতে কলাই আৰু বেছি নিশকতীয়া হ'ল। হস্পিটেল পাওঁতে তাৰ যিটো অৱস্থা হৈছিল, কোনোবা মুহূৰ্তত তাৰ কিবা এটা হয় বুলিহে সিহঁতৰ ভয় হৈছিল। চিনেমাৰ কিন্তু প্ৰত্যয় হৈছিল, ডাক্তৰে এনেই কোৱা নাই হয়তো কলাই ভাল হৈ যাব। চিনেমাৰ আগে চন্দ্ৰই কোৱা কথাষাৰ মনত পৰিল। তাই গুলছক একাষৰীয়াকৈ মাতি নি ক'লে, এনেই মানুহটো এৰি গ'লে হ'ব জানো? ডাক্তৰক কিবা এটা দিব নালাগিব জানো? আৰু সেই ছোৱালী দুজনীকো কিবা এটা দিলেহে হ'ব হ'বলা। গুলছে কঁকালত বান্ধি অনা জাল মোনাটো চিনেমাৰ হাতলৈ আগবঢ়াই দিলে। 110 টকা আছিল। নাৱে মটৰে জানো কিমান গৈছে, তাৰে কিমান দিলে হয় দেগৈ। মইনো কিটো জানো। তাই টকাখিনি নি চন্দ্ৰৰ হাতত দিলে। গাঁৱত মটমটাই থাকিলেও চন্দ্ৰই এইবোৰ ডাঙৰ মানুহৰ আগত অলপ নম্ৰ হৈয়ে চলে। অৱশ্যে সি চিনেমাই আৰু গুলছৰ আগত কোনো দুৰ্বলতা প্ৰকাশ নকৰিলে। সি উভয়কে ক'লে, এইখন চৰকাৰী হস্পিটেল, ডাক্তৰে চৰকাৰৰ পৰা দৰমহা পায়। পিছে কোনোবা এটা ৰোগীক গাত লাগি চাব যেতিয়া তেওঁক অলপমান খাতিৰ নকৰিলে নচলে। কোৱা শুনিছোঁ বোলে ডাঙৰ হাস্পাতালটো ওপৰুৱাকৈ নিদিলে মানুহ মৰি থাকিলেও কোনো ডাক্তৰে ঘূৰিয়েই নাচায়। ইয়াত তেওঁ তাৰ নাম নাচ কৰিব লাগিব। এইদৰে দিয়াটো নট গুড। পিছে নিয়ম চলি আছে আৰু। গুলছে ক'লে, মানুহটোৰ জীৱনটোতকৈ টকা ডাঙৰ নহয়। মাননি বুলি হ'লেও কিবা এটা দিয়া দৰকাৰ। চেনি গুলছক খুৱৰাই দিলে যে টকাৰ তাৰ দৰকাৰ হ'ব। দলিল নি কিবা কৰিবলগীয়া আছে নহয়। তাত বা ক'ত কাক কিমান দিবলগীয়া হয়। মোৰ বাৰু হ'ব, এইবেলি নহয় যদি আকৌ আহিম। এতিয়া আগে বেমাৰীটোৰ কথা ভাবচোন, গুলছে ক'লে। ইপিনে চহৰখন ফুৰিবলৈকো আছে। থাকিব খাবৰো দিহা কৰিব লাগিব, চেনিয়ে ক'লে। সেইবোৰ হ'ব বাৰু। পিছে তহঁত জানো ইয়াত 2 দিন থাকিব পাৰিবি? কেলেই? মই 3 দিনমান থাকিব লাগিব। যদি তহঁত থাক আমি একেলগে যাব পাৰিম, নহ'লে তহঁত দুটা যাবিগৈ, মই তহঁতৰ লগত যাব নোৱাৰিম। চেনিয়ে গুলছৰ মুখলৈ আৰু গুলছে চেনিৰ মুখলৈ চালে। গুলছে ক'লে, আমি অকলেই যাব নোৱাৰিম জানো? চেনিয়ে ক'লে, ইয়াত বাছত উঠাই দিলে বৰঘাটত নামি সিডোখৰ আমি যাব পাৰিম। আৰু পিছে একেলগে যাব পৰা হ'লে ভাল আছিল। গুলছৰ দলিল ৰেজিষ্ট্ৰি নহ'ল। দুয়োপক্ষৰ হাজিৰ থাকিব লাগে। গুলছৰ ককায়েক আহি নোলালহি। গুলছৰ খেদ নাই, মাটি তাৰ হৈয়ে আছে। টকাও ককায়েকে কিছু দিলে। এইবাৰ নহ'ল, পাছত আকৌ এবাৰ আহিব নগৰলৈ। বাট কাটিছেহে। চন্দ্ৰ, গুলছ আৰু চেনিমায়ে দুপৰীয়া হোটেল এখনতে ভাত খালে। চন্দ্ৰই ভাল পালেও গুলছ আৰু চেনিয়ে বৰ ভাল নেপালে। তৰকাৰীবোৰ জ্বলা। তাৰ উপৰি দাইল ভাত আৰু অকণমান মাছ। তাকে খাওঁতে তিনিটাৰ ভিতৰত 5 টকা 4 অনা দিবলগীয়া হ'ল। অৱশ্যে এখন চাহৰ দোকানত ৰসগোল্লাৰে চাহ খাই সিহঁতে ভাল পালে। নগৰত চাহ অন্য ৰকমে বনায়। চেনি গাখীৰ মিলাই দিয়ে। খাই যদিও ৰাগি নুঠে, তথাপি সোৱাদ লাগে। মিঠাই খাই গুলছৰ ভাল লাগিল। সি আৰু এটাকৈ লালমোহন আৰু পেৰা খুজি খালে। পইচা অৱশ্যে যথেষ্ট গ'ল, কিন্তু তাৰ বেয়া নালাগিল। নগৰলৈ আহিছোঁ, খৰচ হ'বই। বৰষুণ দি থকাৰ কাৰণে সিহঁতে বেছি ফুৰা মেলা কৰিব নোৱাৰিলে। তথাপি চন্দ্ৰই 2খন ৰিক্সা মাতিলে আৰু তাৰে এখনত সি উঠি আনখনত গুলছ আৰু চেনিক উঠিবলৈ দি সি চহৰখন দেখুৱালে। কাছাৰী হাইস্কুল, বৰুৱাৰ ঘৰ, যমুনা, 10 কোম্পানী আৰু কিবা কিবি। প্ৰথমতে চেনি আৰু গুলছ দুয়োটা বিস্মিত হৈছিল। কৌতূহলেৰে ইফালে সিফালে চাইছিল। কিন্তু কিছু পৰৰ পাছত কৌতূহল থাকিলেও বিস্ময় নোহোৱা হ'ল। সিহঁতৰ সকলোবোৰ চিনাকি যেন লাগিল, যেন নগৰত সিহঁত বহুত দিনৰ পৰা আছে। অৱশ্যে চন্দ্ৰই অনুশোচনা প্ৰকাশ কৰিলে, তহঁতৰ কপাল বেয়া। ৰ'দ থাকিব লাগিছিল, তেহে ফুৰি মেলি সুখ পালিহেঁতেন। তহঁতো আহিলি, দবাপিটা বৰষুণ আহিল, কি ফুৰিবি, কি চাবি? গুলছে অৱশ্যে ক'লে, হ'ল আৰু দে, দেখিলোঁ নগৰো আমাৰ গাঁৱৰ নিচিনাই। মানুহ দুটা মানে, দোকান দুখনমানহে সৰহ। আৰুনো কিটো আছে। মই বোলো নগৰবোৰ কিবা অন্য ৰকমৰহে। একেদিনাই আমোৱালে। গুলছৰ আৰু এটা কথা তৰালৈ তাৰ বাৰে বাৰে মনত পৰিছিল। ঘৰত কপাহী আৰু তৰা অকলে আছে। ইপিনে দবাপিটা বৰষুণ আজি 3 দিন চলি আছে। বতৰৰ গতি ভাল নহয়। বৰষুণ হওক, ধনশিৰিত বান্ধ উঠিলেহে মৰণ। আৰু গৰু ম'হকেইটাও এৰি থৈ আহিছে। বেছি পানী উঠিলে ৰাতি বিয়লি অকলশৰীয়া মানুহ দুজনে কি কৰিব? অৱশ্যে তাৰ ভেটিটো ওখ, তালৈ সটকাই পানী নুঠে। ৰাতিও তিনিওটাই হোটেলতে ভাত খালে। গুলছে চন্দ্ৰক ক'লে, ৰাতিটো যেনে তেনে ক'ৰবাত পৰি থাকিবৰ দিহা কৰা এতিয়া। কাইলৈ মই হ'লে ৰাতিপুৱাই যামগৈ, কিবা ভাল লগা নাই। চন্দ্ৰই ক'লে, কোনো চিন্তা নকৰিবি,
মোৰ চিনাকি ল'ৰা কেইটামান আছে, মই আহিলে সিহঁতৰ তাতে ৰাতি থাকোঁ। সিহঁতে মেচ কৰি আছে, আমি তাতে ৰাতিও থাকিম। গোলচে সুধিলে, হ'ব, অলপ অসুবিধা হ'ব। আৰু খেৰৰ সৰু জুপুৰি ঘৰ, ঠাই তাকৰ, পিছে তহঁত দুটাই কষ্ট নাপাওঁ, মই কিবা এটা কৰিম আৰু। তিনিও ৰিক্সাৰে আহি নগৰৰ একাষৰ এটা চাপৰ জুপুৰি ঘৰৰ আগত ৰ'লহি। লণ্ঠন এটা লৈ ল'ৰা এটা ওলাই আহিল। এওঁলোকেই নেকি? ভিতৰলৈ সোমাই চন্দ্ৰই ক'লে, পিছে কোনফালে ঠিক কৰিলি? ল'ৰাটোৱে ক'লে, সেয়া বিচনা পৰাই আছে। তই আৰু মই ৰমেশহঁতৰ তালৈহে যাব লাগিব। তাত অকলে যদুহে আছে, বিচনা এখন এনেই আছে, তাতে আমি শুব পাৰিম। গোলচে ক'লে, আমাৰো অলপ কাপোৰ কানি আছে। ল'ৰাটোৱে ক'লে, আপোনালোক ইয়াতে শুৱক, কোনো চিন্তা নকৰিব, আমি ওচৰতে থাকিম, ৰাতি কিবা দৰকাৰ হ'লে মাতিব। চন্দ্ৰই সকলো দেখুৱাই বুজাই দি ৰমেশহঁতৰ মেচত শুবলৈ গ'ল। চেনী আৰু গোলচ কেনেকৈ শুব সেই বিষয়ে সি আৰু নেভাবিলে। এখন তক্তা পোছত এখন বিচনা পৰা আছিল আৰু এখন তক্তা পোচ এনেই পৰি আছিল, তাত বিচনা নাই। ইফালে সিফালে চাই গোলচে ক'লে, তই তাতে শু, মই ইয়াতে যেনে তেনে শুম। লোকৰ ঢাৰি পাতিত শুবলৈ মোৰ বেয়া লাগে পাই, তয়েই ইয়াত শুহি, মই তালৈ যাওঁ। নেলাগে, তাতে শু, ইয়াত শুদা বৰ কাপোৰখনহে পাৰি লৈছোঁ, টান পাবি। চেনী কিন্তু পাৰি থোৱা বিচনাখনত শুবলৈ নগ'ল। যি কৰ কৰ বুলি ভাগৰে ধৰা গোলচ তাতে দীঘল দিলে। বৰষুণজাক অবিৰলভাৱে দি আছে। পৃথিৱীত বৰষুণৰ শব্দৰ বাহিৰে আৰু একো শুনিবলৈ পোৱা নাযায়। অলপ অলপ জাৰ লাগিছে। জুপুৰি ঘৰটোৰ ভালকৈ নীলিপা বেৰবোৰেদি ফেৰফেৰীয়া বতাহ অলপ অলপ ভিতৰ সোমাই আহিছে। চেনী মায়ে তাইৰ কাপোৰৰ টোপোলাটো মেলি এসাঁজ ৰিহা মেখেলা উলিয়ালে আৰু পিন্ধি থকা সাজ সলাই শুকাবৰ কাৰণে মেলি দিলে। কাপোৰ কানিবোৰ তিতিছিল। তাৰ পাছত তাই লগত অনা বৰ কাপোৰখন উলিয়াই গোলচ শোৱা হাতখনৰ এফালে পাৰি ক'লে, লোকৰ বিচনাত নোৱাৰি শুব পাই, চাওঁ অলপ সিফালে যা। শুই তাই চাকিটো নুমাই দিলে। কিছুপৰ দুয়োটাই নীৰৱে পৰি থাকি টোপনি যাবৰ চেষ্টা কৰিলে, কিন্তু এটাৰো টোপনি নাহিল। চেনী, কাইলৈ আমি যাবগৈ লাগিব, বৰষুণ বৰ বেছি দিছে। সেইফালে কি হৈছে ক'ব পৰা নাই, এৰা, নৈত বান নাহিলেই হয়। তাই গোলচৰ ফালে কাটি হৈ ঘূৰিল। তই মোৰ কাৰণে বৰ কষ্ট খাইছ নহয়। গোলচে একো নেমাতিলে। সিও চেনীৰ ফালে মুখ কৰি ঘূৰিল। তোৰ টকাবোৰো মোৰ কাৰণে ভাঙিছ, বেমাৰী জানো ভাল হ'ব সঁচাকৈয়ে? চেনীৰ মাতত শংকা। কেনেকৈ জানিবি, হ'বও পাৰে, গোলচে ক'লে। মোৰ মনত হ'লে ভাল হ'ব যেন লগা নাই। মানুহটোৰ পিছে ভাল হ'বলৈ বৰ হেঁপাহ থাকিল। এৰা, এনেই, গোলচে ক'লে। অলপ পৰ দুয়োটা আকৌ মনে মনে থাকি জৰ জৰ কৰে আহি থকা বৰষুণ জাকলৈ কাণ দি পৰি থাকিল। সৰুকৈ চেনীয়ে ক'লে, আমি দুটা যে এনেকৈ আছোঁ, চন্দ্ৰই একো ভাবা নাইনে বাৰু? চন্দ্ৰই একো নেভাবে, সি মানুহটোৱেই বেলেগ, গোলচে ক'লে। সঁচানে? চেনীয়ে ক'লে। আৰু গোলচৰ গা কাষ চাপি গৈ ক'লে, ভাবিলেও ভাবক। বৰঘাটৰ ওচৰত বাছৰ পৰা নামিয়ে গোলচতে ধনশিৰিৰ যি মূৰ্তি দেখিলে, সিহঁতৰ বুকু চিৰিং কৰি গ'ল। ফেনে ফুটুকাৰে ধনশিৰিত দুকুল ডকা পানী, পাৰ ভেটা ভাঙো ভাঙো। আজি অলপ বৰষুণ থামিছে। এইদৰেই থাকিলে পানী ইমানতে ৰ'ব পাৰে, কিন্তু ওপৰলৈ পাহাৰৰ ফালে যদি বৰষুণ দিয়ে, এইবাৰ ধনশিৰিয়ে পাৰ ভাঙিব, কোনো ভুল নাই। নৈয়েদি ভটিয়াই ডালিমৰ ঘাটলৈ যাব পৰা হ'লে সিহঁত সোনকালে পালেগৈহেঁতেন, কিন্তু তাৰ উপায় নাই। সৰু নাৱত যাবলৈ ভয়ৰ কথা। ডাঙৰ নাও ঘাটত নাই। বছিৰতৰ নাও ঘূৰি গৈছে। চন্দ্ৰ থকা হ'লে ভাবি চিন্তি কিবা এটা ঠিক কৰি দিলেহেঁতেন। তাৰ সাহো আছে, বুদ্ধিও আছে। এনেই জানো গাঁৱে নগৰে খদমদম লগাই ফুৰিব পাৰে সি? পিছে সি আকৌ নগৰতে থাকি আহিল। কাৰোবাক হেনো লগ পাবলগীয়া আছে। সিপৰীয়া গাঁৱত নতুনকৈ পতা পাঠশালা স্কুলটোৰ কাৰণে কিবা গ্ৰাণ্ট বিচাৰি কাৰোবাক লগ ধৰিবলগীয়া আছে হেনো। আৰু বা তাৰ কত কি কাম আছে, সি পৰহি মানলৈহে ওলাবহি কিজানি। আমাৰ লগতে লাগি থাকিলে আৰু ৰাইজৰ কাম হ'বনে? গোলচ আৰু চেনী দুয়োটাই খোজ ল'লে। বাট প্ৰশস্ত নহয়, দূৰো যথেষ্ট। খৰালি ৬-৭ মাইল হয়। এতিয়া বাৰিষা অকাই পকাই যাওঁতে 10 মাইলৰ কম নহ'ব। অৱশ্যে 10 মাইল খোজ কঢ়াটো গোলচৰ কাৰণে কোনো কথা নহয়। চেনীৰহে অলপ কষ্ট হ'ব কিজানি, তাতে বাট পথ বোকা পানীৰে ভৰা। হাস্পাতালত ৰাতিপুৱা গৈ সিহঁতে কলাইত মাত লগাই আহিছিল। গোলচে ক'লে, ডাক্তৰে কৈছে তই ভাল হবি, একো চিন্তা নকৰিবি। তাৰ পাছত সি তাৰ হাতত ৰূপ 15 টকা দি ক'লে, টানে আপদে লাগিব পাৰে, ৰাখ। কলায়ে দুটোপাল চকুৰ পানীৰে অব্যক্ত কৃতজ্ঞতা জনালে। চেনীয়ে কলাইৰ কপালত হাত দি চালে, এনেই হাত ভৰিকেইখন অলপ মোহাৰি দিলে। তাৰপাছত ক'লে, ইয়াত থাকিবলৈ একো সুবিধা নাই। আটাইবোৰ অচিনাকি মানুহ, খৰচ বহুত লাগিব, নহ'লে মই থাকিলোৱেহেঁতেন।
নিশকতীয়া ক্ষীণ মাত্ৰে তাইৰ মুখলৈ চাই কলাই ক'লে, ইয়াত নেলাগে থাকিব, খাবি ক'ত, থাকিবি ক'ত, গোলচ কাঁইটিৰ লগতে তই যাগৈ। অলপ ৰৈ সি ক'লে, আমাৰ ঘৰখনত একো নাই, বুঢ়াই তোক ক'ৰ পৰা খোৱাব পিন্ধাব, তীখৰো বা কি কৰে ক'ব নোৱাৰোঁ। মোৰ কিবা এটা হ'লে তোক গোলচ ককাইটিয়েই চাব, তই মোৰ লগত অকণো সুখ নেপালি, বৰ দুখহে খাইছ, গোলচ কাঁইটিয়ে তোক মৰম কৰিব। কথাখিনি কৈ সি ভাগৰি পৰিল। তাৰ চকুৰ গুৰিত পানী জমা হ'ল। গোলচ আৰু চেনি দুয়োটাই অলপ পৰ তাৰ মুখলৈ চাই থাকিল। সিহঁতে তাৰ চকুত জীৱনৰ কোনো পোহৰ দেখা নাপালে। সিহঁতে অনুভৱ কৰিলে সি যেন ক্ৰমে মৃত্যুৰ দেশৰ ফালে খোজ আগবঢ়াইছে। চেনিৰ চকু সজল হৈ আহিল। হয়তো তাইৰ স্বামী বুলি নহয়, জীয়াই থাকিবলৈ আশা থকা এটা ডেকা মানুহৰ অসহায় অৱস্থা দেখি। তাৰ পাছত সিহঁত হাস্পতালৰ পৰা গুচি আহিল। বৰঘাটৰ পৰা খোজ লওঁতে দুপৰেই হৈ আহিছিল। সিহঁতে যিমান পাৰে খৰকৈ খোজ কাঢ়িছিল। সোনকালে ঘৰ ওলাবগৈ পাৰিলেই হ'ল, নহ'লে ঘৰ পাওঁতে ৰাতি হ'ব। বোকাত খোজ কঢ়া অভ্যাস দুয়োটাৰে আছে। দুয়োটা স্বাস্থ্যৱান ডেকা গাভৰু, ২৭ বছৰীয়া গোলচ আৰু ২১ বছৰীয়া চেনি। হাবিবন বিৰিঙনিৰে মাজে মাজে সিহঁত দুটা গুজুং গুজুং আগবাঢ়িল। দক্ষিণৰ আকাশত বহুত মেঘ আছে। বাৰিষাৰ মেঘৰ কোনো বিশ্বাস নাই। হুৰ হুৰ কৰে মাজবাটত বৰষুণ আহিবলৈ হ'লে মূৰ সুমুৱাবলৈকো বাটত ঠাই অকণ নাই। তিতি জুৰুলি জুপুৰি হ'ব লাগিব। জনহীন বাটত লগত এজনী চিনাকি গাভৰুলৈ অকলশৰে দুপৰীয়াৰ নীৰৱতা ভাঙি নীৰৱে গৈ থকাত এটা আনন্দ আছে। দুয়োটাৰ মনত বহুত কথা, কিন্তু কোৱাৰ কোনো সকাম নাই। আজি গোলচ চেনিৰ আশ্ৰয় আৰু অৱলম্বন। তাই তাৰ ওপৰত নিৰ্ভৰ কৰিব। সি তাইক সকলো বিপদ আপদৰ পৰা দুয়ো হাতে আৱৰি ৰাখিব। গোলচে অৱশ্যে চেনিৰ লগত তাৰ সম্পৰ্কটো এতিয়াও নিৰ্ণয় কৰিব পৰা নাই। কলাই এতিয়াও বাচি আছে, হয়তো বাচি থাকিব, তেতিয়া তাৰ সিমান চিন্তাৰ কাৰণ নাই। কিন্তু কলাই যদি নেবাচে, পোহপাল খৰচ পাতি গোলচে চেনিক দিব পাৰিব, কিন্তু সিহঁতৰ সামাজিক সম্পৰ্ক কি হ'ব? কপাহী আছে, তৰাও আছে, এখন সমাজ আছে। গোলচৰ চিন্তাত ভেটা দি মাজত চেনিয়ে সুধিলে, কি ভাবি আহিছনো? মোৰ কথা সিমান ভাবিব নালাগে, গোলচে ক'লে। নেভাবিলে কেনেকৈ হ'ব? চেনিয়ে ক'লে, ভাবিনো কিটো কৰিবি, মোৰ কপালত যি আছে হ'ব, অলপ ৰৈ তাই ক'লে, যদি কিবা হয় মোৰ হ'ব, তই চিন্তা নকৰিবি। পিছে তই কেনেকৈ চলিবি? কপাহী আছে বুলি তই মোক এতিয়া জানো মৰম কৰা নাই? সেইদৰেই মৰম কৰি থাকিবি, আৰুনো মোক কিটো লাগিছে? তই মৰম কৰি থাক মানে মই একোলৈকে ভয় নকৰোঁ। চেনি এদিন তাৰ লগত ঘৰ এৰি পলাই আহিছিল, তাৰ গৃহিণী হ'বৰ আশাৰে, জীৱন লগৰী হোৱাৰ সংকল্পেৰে। সেইবোৰ আশা কল্পনা থানবান হৈ গ'ল। সিহঁতৰ জীৱনৰ সোঁত অন্যফালে বলে। আকৌ ঘটনাচক্ৰত চেনি তাৰ জীৱনৰ কাষ চাপি আহিছে। কিন্তু কাষ চাপি আহিলেও আজি তাৰ চেনিক নিজৰ কৰি লোৱাৰ, নিজৰ কৰি পোৱাৰ পথ ৰুদ্ধ হৈ গৈছে। তাৰ জীৱনৰ মাজলৈ বৰ আকস্মিকভাৱে আহি পৰিছে কপাহী। কপাহীৰ লগত তাৰ স্বামী স্ত্ৰী সম্বন্ধ ৰচিত হৈ গৈছে সামাজিক স্বীকৃতিৰ মাজেদিয়ে। আৰু কলাই এতিয়াও বাচি আছে।